নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 এপ্ৰিল। 24 ঘণ্টাৰ ভিতৰতে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ৩,০০০ টকা সোমাই যাব। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ৩৫,০০০ টকা সোমাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদিও পুলিচ চৰকাৰী কৰৰ বাবে জিঅ' ৰেগিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। ১৫ লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব মোদী চৰকাৰে। কেৱল এয়াই নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে ২৭৫০ টকা লাভ কৰিব। ২৩ নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৪টা নতুন সামগ্ৰী। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় নোপোৱা মহিলাসকলক শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ টকা। ১২৫০ টকাৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব। অসমত এতিয়াও ১০% মহিলা অৰুণোদয় পোৱা নাই। যদি আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনি পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। ১২৫০ টকাৰ পৰা ধন কিমান বৃদ্ধি হ'ব, ইয়াক লৈ চৰকাৰে চিন্তা চৰ্চা কৰিছে। ১২৫০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি কৰা হ'ব। অসমত অৰুণোদয় আঁচনি নোপোৱা মহিলাসকলৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে, তেনেক্ষেত্ৰত নিশ্চয় আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ। অৰুণোদয়ৰ সবতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চেনি, দালি, মিঠাতেল, নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক ৮০ কেজিকৈ চাহপাতো প্ৰদান কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচন। ১ টকা দিব নালাগে। চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। ৪ মে'ত ৰিজাল্ট দিয়া হ'ব আৰু ৪ মে'ত ৰিজাল্ট দিয়াৰ পিছতে কেতিয়াৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰিব, ইয়াক লৈ দিন ঘোষণা কৰিব। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যিসকলে ৰেচন কাৰ্ড নাই, সেইসকল হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। আৰু যিসকলৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় পোৱা নাই, সেইসকল হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ ভূমি লাভ কৰা লোকে পাব পকী ঘৰ। অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। পকী ঘৰৰ বাবে আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব? আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেগিং কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ নতুনকৈ আবেদন কৰিব নালাগে। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেগিং কৰা নাই, অকল সেইসকলৰ আবেদন কৰিব লাগিব। হিতাধিকাৰী আধাৰ কাৰ্ড, পান কাৰ্ড প্ৰয়োজন হ'ব। এক্টিভ বেংক একাউণ্ট, ৰঙীন ফটো প্ৰয়োজন হ'ব। আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণ কৰিবলৈ ধনৰাশি। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেগিং কৰি থৈ দিছে, সেইসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নালাগে। যিসকলে আবেদন কৰা নাই, সেইসকলে আবেদন কৰিব লাগিব। আৰু কি নথি পত্ৰ লাগিব, নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৫ বছৰত অসমৰ বাংলাদেশীৰ ভৰি ভাঙি দিলো আৰু অনাগত ৫ বছৰত ৰাজনৈতিকভাৱে বাংলাদেশীৰ জীৱন শেষ কৰা হ'ব। ১.৫ বিঘা মাটি বেদখলকাৰীৰ পৰা কাঢ়িলো, ১.৫ লাখ বিঘা ভূমি কাঢ়িলো বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মাটিক লৈ প্ৰতিবাদ কৰোঁতে মই ভালদৰে ট্ৰিটমেণ্ট দি দিলোঁ। পশ্চিমবংগত বিজেপিক ভোট দি চৰকাৰ বনাওক। পশ্চিমবংগত থকা বাংলাদেশেও একেই ট্ৰিটমেণ্ট দিয়া হ'ব। ৰাজনৈতিকভাৱে শেষ কৰি দিয়া হ'ব বাংলাদেশীৰ জীৱন। ৫ বছৰত অসমৰ বাংলাদেশীৰ ভৰি আমি ভাঙি দিলোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে পশ্চিমবংগত।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুছলমানৰ সংৰক্ষণক লৈ সদনত গজি উঠিল গৃহমন্ত্ৰী অমিত শ্বাহে। ধৰ্মৰ ভিত্তিত মুছলমানৰ সংৰক্ষণ অসাংবিধানিক, লোকসভাত ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। সংবিধানৰ মতে সকলো ধৰ্ম সমান, মুছলমানে কোনো প্ৰকাৰে সংৰক্ষণত দেশত নাপায় বুলি মন্তব্য কৰিছে। মুছলমানৰ সংৰক্ষণক লৈ কোনো প্ৰশ্ন সৃষ্টি হ'ব নালাগে। মহিলা সংৰক্ষণৰ বিল উত্থাপনৰ সময়তে বৃহৎ মন্তব্য, মুছলমানৰ সংৰক্ষণক লৈ সদনত গজি উঠিছে গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। পুত্ৰই সলনি কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন। কংগ্ৰেছত থকাটো ভুল বুলি কৈছিল পুত্ৰই নন্দিলে। আৰু ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎকাৰত বৃহৎ মন্তব্য কৰিছে, মই কেতিয়াও কংগ্ৰেছৰ পৰা আহিম বুলি ভবা নাছিলোঁ। নন্দিলৰ কথা মতেই কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিলোঁ। কংগ্ৰেছৰ পৰা লৈ অহাৰ বাবে মই ভগৱানক ধন্যবাদ জনাইছিলোঁ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক জীৱনৰ 22 বছৰ কংগ্ৰেছত নষ্ট কৰিলোঁ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাজনৈতিকভাৱে এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছিল সমষ্টি পুনৰীক্ষৰণ, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ। অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছিল সমষ্টি পুনৰ্নিৰ্ধাৰণ, মোদী চৰকাৰক প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। ৰাজনৈতিকভাৱে মজবুত হ'বলৈ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিছে নেকি? সমষ্টি পুনৰ্নিৰ্ধাৰণ কেৱল নিজৰ স্বাৰ্থৰ বাবে কৰিছে বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। আমাৰ সংবিধান প্ৰণেতাসকলৰ এই উদ্দেশ্য নাছিল বুলি মন্তব্য কৰিছে। সমষ্টি পুনৰ্নিৰ্ধাৰণ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে কৰা হৈছে। চৰকাৰে লোকসভাৰ আসন 815 কৰিব বিচাৰিছে। পিছে এই সংখ্যা ক'ৰ পৰা আহিল? নাগপুৰ নে আশাকৰ পৰা আহিল? জনগণনা অবিহনে এই সংখ্যা নিৰ্ধাৰণ কৰাটো হাস্যকৰ। সদনত গৌৰৱ গগৈৰ এনেকুৱাকৈ উদ্ধত ভাষণ। হয়, গৌৰৱ গগৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে বিজেপিলৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ মাটিত কোনেও নিৰ্মাণ কৰিব নোৱাৰিব বাবৰি মছজিদ, হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। অসমৰ মাটিত ঔৰংজেব আৰু শ্বাহজাহানৰ মছজিদ নহ'ব। অসমত কাৰোবাৰ সাহস আছে যদি কৈ যাওক, শেষ কৰি দিম, চিধা থানালৈ যাব লাগিব, হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। হুমায়ুন কবিৰৰ মমতা আশীৰ্বাদত পশ্চিমবংগত বাবৰি মছজিদ বনাইছে, মমতা বেনাৰ্জীৰ কোলাত বহি খেলি আছে, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত ৰাজনীতি চলাবলৈ গৈ। আৰু এই ভূমিত কেৱল ৰাম মন্দিৰ, কৃষ্ণৰ মন্দিৰ হ'ব, কিন্তু বাবৰি মছজিদ বনাব নোৱাৰিব। বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম। বাংলাদেশী মিয়াই হিন্দুৰ জীৱন শেষ কৰি পেলালে, বাংলাদেশী মিয়াই হিন্দু খাই পেলাব। আমি মৰাৰ পূৰ্বে বাংলাদেশী মিয়াক খেদিবই লাগিব, লাট মাৰি মাৰি বাংলাদেশী মিয়াক খেদিবই লাগিব। বাংলাদেশী মিয়াৰ বাবে হিন্দু ল'ৰা ছোৱালীৰ জীৱন বিপদত পৰিছে। উদ্ধত ভাষণ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্মৰণৰ মন্তব্য কৰিছে পশ্চিমবংগত গৈ। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সীমান্তৰ কাইটিয়া তাৰ পাৰ হৈ আহিব নোৱাৰিব বাংলাদেশী। এটা বাংলাদেশে অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব, ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ কাইটিয়া তাৰত থাকিব কাৰেণ্টৰ কানেকশ্যন। বাংলাদেশী মিয়াক সতৰ্ক কৰি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী মিয়াক লাট মাৰি মাৰি খেদিম, কাইটিয়া তাৰত কাৰেণ্ট লগাই দিম, এনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই পুনৰ হুংকাৰ দিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীৰে খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মমতাৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। মমতাই 5 কেজি মাছ খালে মই 10 কেজি মাছ খাম, পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। মাছৰ খেল খেলা এৰক মমতা বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছ জিকি থাকিলে পশ্চিমবংগ বাংলাদেশ হৈ যাব। বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলালে। বাংলাদেশী মুছলমানে হিন্দুক সংখ্যালঘু কৰিবলৈ নামি পৰিছে। পশ্চিমবংগত বিজেপিক জয় কৰাবই লাগিব, এনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কৃষ্ণৰ ৰূপ লৈ বিজেপিয়ে সুদৰ্শন চক্ৰ চলাই বাংলাদেশী মিয়াক খেদিব। বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচৰা হুমায়ুন কবিৰক ঠকা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই ভূমি হুমায়ুন কবিৰৰ বাপেকৰ সম্পত্তি নহয়। অসমত বাবৰৰ মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে শেষ কৰি পেলাম। ৰাম মন্দিৰ, কৃষ্ণৰ মন্দিৰ হ'ব, কিন্তু বাবৰি মছজিদ বনাব নোৱাৰিব। বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম।
এনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। এইবাৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ দিয়ক পশ্চিমবংগত। অসম পশ্চিমবংগ একলগ হ'লে বাংলাদেশী মিয়াৰ ৰক্ষা নাই। বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলাইছে। উদ্ধত ভাষণ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।